চহৰত আমি দুটা ডাঙৰ কাম কৰিছোঁ। প্ৰথম হ'ল আমি যিটো আমাৰ টাউন হল 24 কোটি টকাৰ যেটো আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ফাণ্ডৰ পৰা আজি আমি ফাউণ্ডেশ্যন ষ্টন লে কৰিছোঁ আৰু ইয়াৰ লগে লগে আমাৰ যেটো ষ্টেট অফ আৰ্ট গেষ্ট হাউচ কোকৰাঝাৰত আমাক বহুত প্ৰয়োজন আছিলে। আমাৰ ডাঙৰ ভাল গেষ্ট হাউচ নোহোৱাৰ কাৰণে কেতিয়াবা ভাল প্ৰগ্ৰাম বিলাক হলে মেল মিটিং বিলাক হলে অতিথি বিলাক কেতিয়াবা আমি বঙাইগাঁওলৈ বা বাহিৰলৈ BRPL লৈ পঠাব লগা হয়। তো এতিয়া এই অভাৱটো পুৰা কৰাৰ কাৰণে আজি আমি কোকৰাঝাৰত যেটো আছে এই হালুৱাদল এই অঞ্চলত বাঙ্গালডোবা হালুৱাদল আৰু ঠালগুৰি তিনিটা গাঁৱৰ মাজত ডাঙৰ এটা এৰিয়া ৰাইজে ইয়াতে দিছে আৰু তাত আমি ষ্টেট অফ আৰ্ট গেষ্ট হাউচটো নিৰ্মাণ কৰিবলৈ আজি ফাউণ্ডেশ্যন ষ্টন লে কৰিছোঁ। মই গাঁৱৰ ৰাইজক ধন্যবাদ জনাইছোঁ। এই অঞ্চলৰ ৰাইজক মানে অনুৰোধ কৰিছোঁ যে ধন্যবাদো জনাইছোঁ যে তেখেতসকলে এইটো যাহতে খুব মানে ভালকে নিৰ্মাণ কৰাত সহায় কৰে সেইটো মই সকলোকে অনুৰোধ কৰিছোঁ। আৰু ধন্যবাদ এই কাৰণে দিছোঁ এই মাটিখিনি এই অঞ্চলৰ ৰাইজে বহুত বছৰৰ পৰা ভালকে প্ৰটেকশ্যন কৰি ৰাখিছিলে কিবা এটা ডাঙৰ অনুষ্ঠান কৰাৰ কাৰণে। এতিয়া আমি ইয়াত 3-4টা অনুষ্ঠান একেলগে স্থাপন কৰাৰ কাৰণে চিন্তা কৰা হৈছে আৰু এই অঞ্চলৰ ৰাইজৰ উদ্দেশ্য কৰি এটা স্কিল চেণ্টাৰো আমি ইয়াতে বনোৱাৰ কাৰণে য'ত নেকি আৰ্ট এণ্ড কালচাৰ বিভিন্ন বিষয়বিলাক শিকোৱা হ'ব তেনেকা চেণ্টাৰ এটা কাৰণে চিন্তা কৰা হৈছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে কোকৰাঝাৰখন আমাৰ একমাত্ৰ টাউন য'ত নেকি আমাৰ কেপিটেল টাউন বুলি ক'ব লাগিব আৰু তাত আমি এই যে টাউন হলটো পাবলৈ সক্ষম হৈছোঁ। এই টাউন হলে আমাৰ বহুতখিনি সমস্যাবিলাক মেল মিটিং কৰা বতাহ বৰষুণ বিভিন্ন সময়ত মেল মিটিং কৰাবিলাক আমাক যথেষ্ট ভাল হ'ব। ৰাইজে ইয়াৰ কাৰণে বহুত সুবিধাটো পাব। এই কাৰণে এই সুবিধা দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু এতিয়া কোকৰাঝাৰ হিচাপে এখন ডাঙৰ ষ্টেডিয়াম হ'বলৈ গৈ আছে 110 কোটিৰ ইন প্ৰিন্সিপাল সেইটো এপ্ৰুভ হৈছে আৰু সেইটো কম দিনৰ ভিতৰতে আমি এই কামটো আৰম্ভ কৰিব পাৰিম। আৰু ইয়াৰ বাহিৰে যেটো আছে ইয়াত আমাৰ যেটো প্লেনেটৰিয়াম আছিলে সেইটো ইতিমধ্যে অপেনিং কৰা হ'ল আৰু এটা সায়েন্স চেণ্টাৰ এটা আমি আৰু ডেভেলপ কৰি আছোঁ আৰু এটা আমি যেটো আছে নিউ জেনেৰেশ্যনছ টিচাৰ ট্ৰেইনিং চেণ্টাৰ 15 কোটি টকাৰ হিটোৰৰ কাৰণে এটা প্ৰপ'জেল আমি কৰি আছোঁ। গতিকে লাহে লাহেকৈ কোকৰাঝাৰৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো গঢ় লৈ উঠিব। ইউনিভাৰ্চিটিৰ কাম আৰম্ভ হ'ব। আমাৰ MCLA কোৱাৰ্টাৰ অলৰেডি হৈ গ'ল। সো তেনেকুৱা যি প্ৰয়োজন আছিলে লাহে লাহে এই নিৰ্মাণৰ কাম কাজবিলাক ডেভেলপ হৈ আহিছে আৰু এটা কম দিনৰ ভিতৰত আৰু হয়তো 1-2 বছৰৰ ভিতৰত সব ফিনিচিঙত আহিব।